গেটখনৰ হেৰি হৈ গ'ল। নিশা হৈ যোৱা বৰষুণজাকৰ পাছতেই গুৱাহাটী হাতীগাঁও নদীৰ কিছু দৃশ্য পানীৰে সমগ্ৰ হাতীগাঁও অঞ্চল ভৰি পৰিছে। হাতীগাঁও হাইস্কুলৰ পৰা আৰম্ভ কৰি আপ টু হাতীগাঁও চাৰিআলিলৈ এইদৰে পানীৰে ভৰি পৰিছে সমগ্ৰ হাতীগাঁও। ইমানেই পানী হৈছে এখন স্কুল বাছ বিকল হৈ পৰা দেখা গৈছে। লগতে সৰু সৰু যান বাহনসমূহ ৰাইট চাইডেদি আহি আছে, কিন্তু হ'ব কিমান পানী হৈছে যে স্কুল বাছ এখনেই বিকল হৈ পৰিছে ইমান ডাঙৰ। আৰু সৰু গাড়ীৰ কি অৱস্থা হ'ব আৰু বাইকৰ কি অৱস্থা হ'ব। চ' যিসকলে ইফালেদি আহিম বুলি ভাবিছে আজি হাতীগাঁও ছাইডেদি, তো সাৱধানে আহিব। মানে ক'ত ফুটপাথ ক'ত ৰাস্তা একো দেখা নাপায়। এই গাড়ী এখন চাগ উঠি গ'ল। বাছ এখন এনেদৰে বিকল হৈ পৰাৰ পাছত আপোনাৰ এনেদৰে তেওঁলোকৰ পাছফালৰ ইমাৰ্জেঞ্চি এক্সিট দি আৰু অন্য এখন বাছত তেওঁলোকৰ ষ্টুডেণ্টখিনিক লগতে টিচাৰসকলক ট্ৰেন্সফাৰ কৰি থকা দেখা গৈছে। তেওঁলোকে মোটামুটি 1 ঘণ্টাৰ পৰা ইয়াতে ফচি আছিলে। মাজত এখন দলং আৰু ৰিক্সা, তাৰ পাছত আপোনাৰ তেওঁলোকে এইখন বাছৰ পৰা আনখন বাছলৈ পাৰ হৈ আছে। এয়াই হৈছে গুৱাহাটী হাতীগাঁও ৰিভাৰৰ কিছু দৃশ্য। চাওক এনেদৰে ষ্টুডেণ্টবোৰ পাৰ হৈ আছে ইফালৰ পৰা। বৰষুণ দিলে মানতে ডুবিব আজিও হ'ব। আপোনালোকক কিমান দেখুৱাম আৰু কিমান চাব। এয়া হৈছে গুৱাহাটী মহানগৰীৰ সদাব্যস্ত বেলতলা ৰাজপথ আৰু বেলতলাৰ ৱায়াৰলেছ আৰু কিছু দূৰত আছে বিধানসভা সচিবালয়। আৰু এই মুহূৰ্তত নিশাৰ মুখলধাৰ বৰষুণৰ বাবে এতিয়া ৱায়াৰলেছৰ সম্পূৰ্ণ ৰাজপথ জলমগ্ন। বাহনসমূহৰ চকাৰ ওপৰলৈকে পানী দেখিলে গম পাব কিমান গভীৰ। আৰু এয়া সকলোৰে অফিচ যোৱা টাইম, সকলোৰে স্কুল যোৱা টাইম, আৰু এই সময়ত এই ৰাজপথ সম্পূৰ্ণৰূপে ব্যস্ত হৈ থাকে। কিন্তু এতিয়া ৰাজপথৰ সলনি সকলোৱে আহিব লগা হৈছে ফুটপাথেৰে, আৰু এয়া ফুটপাথেই হৈছে একমাত্ৰ বিকল্প। কিয়নো ৰাজপথত আহিলে সকলোৰে বাহনবোৰ বেয়া হৈ যায় আৰু বহুকেইখন বাহন ইতিমধ্যে বিকল হৈছে। এয়া এখন ট্ৰাক দেখুৱাইছোঁ যোনে LPG গেছসমূহ কঢ়িয়াই নিয়া ইণ্ডেনৰ এখন বাহন দেখুৱাইছোঁ। এই বাহনখন বিকল হৈ পৰি আছে। আৰু এয়া হৈছে গুৱাহাটীৰ বেলতলা। আৰু এনেদৰে যদি আৰু কিছুদিনলৈকে এই দৃশ্য দেখিব লগা হয় তেনেহ'লে গুৱাহাটী মহানগৰী, গুৱাহাটী মহাসাগৰ বুলি সম্পূৰ্ণৰূপে চিহ্নিত কৰা হ'ব। আৰু কাগজে কলমেও চাগে মহানগৰক মহাসাগৰ বুলি লিখা হ'ব। কাৰণটো হ'ল এজাক মুখলধাৰ বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ এইখন যেন এতিয়া চিৰপৰিচিত ছবি। এই বাছখনৰ পানী কিমানলৈকে আছে সেয়া দেখিলে গম পাব গুৱাহাটী বেলতলাত আচলতে পানী কিমান। এয়া হৈছে গুৱাহাটী ৱায়াৰলেছ নদী। এই ট্ৰাকখন ভুলবশতঃ ডিভাইডাৰৰ ওপৰত উঠাই দিছে, এতিয়া যাব পৰা নাই, ফচি আছে।